আজি পৰফুৰালং মুণ্ডুন চুংখামৰ সোণালী জয়ন্তী বৰ্ষৰ যি সাংস্কৃতিক শোভাযাত্ৰা, আমি আচলতে সাংস্কৃতিক শোভাযাত্ৰা বুলি নকওঁ, সমন্বয় শোভাযাত্ৰা বুলি কওঁ। এই শোভাযাত্ৰাই স্বৰ্গদেউ চুকাফাৰ যি সমন্বয়, এই সমন্বয় বাৰ্তা লৈ পিনে অসমৰ চুকে কোণে যিমান পৰফুৰালং মুণ্ডুন চুংখামৰ লোক আছে বা টাই আহোমৰ লোক আছে, সকলো আহি ধেমাজিত সমবেত হৈছে। আৰু সমস্বৰে আমি একত্ৰিতভাৱে আমি যে টাই আহোম জনগোষ্ঠীয়ে বৰ্তমান সময়ত আমাৰ যি ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক যি উত্তৰণৰ কাৰণে আমি কাম কৰিব লাগে, আমি যে এক হৈ কাম কৰিম, এই কথাটো আজি সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে আমি অসমৰ ৰাইজলৈ আমি এই বাৰ্তা প্ৰেৰণ কৰিছোঁ। অসমৰ ৰাইজলৈ আমি এই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ, লগতে যে চাওলুং চুকাফাৰ আদৰ্শ আমি কোনো কালে পাহৰি পেলোৱা নাই। স্বৰ্গদেউজনাই গঢ়ি থৈ যোৱা যিডাল সম্প্ৰীতিৰ এনাজৰী, এই এনাজৰীডাল যে আমি কেতিয়াও ছিঙিবলৈ নিদিওঁ, এই এনাজৰীডাল যে কেতিয়াও কোনেও ছিঙিব নোৱাৰে, এনাজৰীডালত যে কেতিয়াও ঘূণ খাব নোৱাৰে। আজি এই সমন্বয় শোভাযাত্ৰাই অসমৰ প্ৰত্যেকজন আহোম জনসাধাৰণলৈ, প্ৰত্যেকজন অসমীয়ালৈ এই বাৰ্তা প্ৰেৰণ কৰিছে। আজি সমন্বয় শোভাযাত্ৰাৰ জৰিয়তে পৰফুৰালং মুণ্ডুন চুংখামৰ যি বাৰ্তা, এই বাৰ্তাই ভাবিছোঁ অনাগত দিনত এই সুদূৰ প্ৰসাৰী বাৰ্তা হিচাপে পৰিগণিত হ'ব। আৰু এই যি সমন্বয় শোভাযাত্ৰা আজি পৰফুৰালং মুণ্ডুন চুংখামৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি সমন্বয় শোভাযাত্ৰা হৈছে, এই শোভাযাত্ৰাই এক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ঐতিহাসিক দিন হিচাপে আজি এই ক্ষণটো ইতিহাসত স্বীকৃতি পাব। আজি আপোনালোকে দেখিছে, আজি 3 দিনৰ কাৰ্যসূচী 3 দিনত ভৰি দিলেহি। আমি খুব সুন্দৰভাৱে আগুৱাই নিব পাৰিছোঁ। আৰু আমাৰ অসমৰ টাই আহোম লোকে যে ইমান সহযোগিতা আগবঢ়াইছে, সেইকাৰণে অসমবাসীক মই পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি আমি প্ৰচেশ্যনত শোভাযাত্ৰাত, এই শোভাযাত্ৰা আপোনালোকে দেখিছে 10-12 হাজাৰ মানুহ খোজকাঢ়ি আহিছে। আৰু আমি খন্তেক পিছতে মুকলি সভা আৰম্ভ কৰিম। সেই মুকলি সভাৰ কাৰণে যথেষ্ট অতিথি আহি আছে। সেই অতিথিসকলৰ লগত আমি মুকলি সভা আয়োজন কৰিম। আমি যে এই অনুষ্ঠানটো সোণালী জয়ন্তীটো খুব সুন্দৰভাৱে আয়োজন কৰি ছাকচেছ হ'ব পাৰিছোঁ, সেইকাৰণে অসমবাসী ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল লোকে আমাৰ ইয়াতে আহি সহযোগিতা আগবঢ়াইছে আৰু সহযোগ কৰিছে, তেখেতলোকলৈ আমি পৰফুৰালং মুণ্ডুন চুংখাম আৰু উদযাপন সমিতিৰ তৰফৰ পৰা টাংলাই খুবটাং জনাইছোঁ। আৰু ভৱিষ্যতেও যাতে তেখেতলোকৰ এনেধৰণে সহায় সহযোগিতা পাই থাকোঁ, তাৰে আমি কামনা কৰিছোঁ। মই এই বাৰ্তাটোকে অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ। আমি চাওলুং চুকাফাৰ নাতিপুতি। চাওলুং চুকাফাই যেনেকৈ বৰ অসমখন এক কৰিছিলে, 8 আজ মাৰি 1 আজ কৰিছিলে, আমিও আজি সেই প্ৰতি আমি অগ্ৰসৰ হৈছোঁ। আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি একগোট হৈ থাকিব লাগে। এই অসমখন যিখন চুকাফাই সপোন দেখা অসম, সেই অসমখন আমি আগুৱাই নিব লাগে। আমি আজি তাকে এই মুহূৰ্তত এই শুভকামনা কৰিছোঁ। পৰৱৰ্তী অধিৱেশন ক'ত হ'ব আপুনি ক'ব? পৰৱৰ্তী অধিৱেশনৰ সম্পদ ইতিমধ্যে প্ৰতিনিধি সভাই সিদ্ধান্ত লৈছে, সেইমতে তেখেতলোকে সিদ্ধান্তমতে কাম নিশ্চয়কৈ ইতিমধ্যে আমাৰ উদযাপন সমিতি তথা ফুৰালুং সংঘৰ সম্পাদক ডাঙৰীয়া আৰু মনোজ গগৈদেৱে কৈছে। কিন্তু মই তাৰ লগত সংগতি ৰাখি এটা ক'ব বিচাৰিছোঁ যে আজি যেনেধৰণে আজি নতুনত্ব আনি আজি টাই আহোমসকলে নিজকে চিনাকি দিব পাৰিছে, গতিকে যিসকল এতিয়াও অহা নাই তেওঁলোকক আহ্বান জনাম যে আমি যোৱা পৰহি আমাৰ উদযাপন সমিতিৰ তথা পৰফুৰালং সংঘৰ মুণ্ডুন চুংখামৰ যি পতাকা উত্তোলন, তাত আমি সংকল্প গ্ৰহণ কৰিছোঁ। আমি যাতে আহোমৰ যি অস্তিত্ব, সেই অস্তিত্ব বজাই ৰাখিবৰ কাৰণে আমি আহোম জনগোষ্ঠীটো এক হৈ আমি সকলো অসমকে চুকাফাৰ আদৰ্শৰে উমৈহতীয়াভাৱে আমি একতা এনাজৰী আগবঢ়াই লৈ যাবৰ কাৰণে এই পদক্ষেপত মই মুণ্ডুন চুংখাম, আমাৰ ফুৰালুং সংঘৰ উদযাপন সমিতি তথা মই পৰফুৰালং সংঘৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ধেমাজিবাসী সকলো ৰাইজে যেনেধৰণে সহযোগ কৰিছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে যিধৰণে ইয়াত সহযোগিতা আগবঢ়াইছে, ইয়াত সহায় সহযোগ কৰিছে, তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।